ইতিমধ্যে ভূপেন বৰাৰ বাসগৃহত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তথা এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আৰু ভূপেন বৰা তিনিওগৰাকীয়ে বৰ্তমান ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱা বুলি জানিব পৰা গৈছে। ভূপেন বৰাক বুজনি দিয়াৰ যত্ন কৰা বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত ভূপেন বৰাৰ বাসগৃহৰ পৰা আমাৰ সৈতে সংযোজিত হৈ আছে জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা। অমৰেন্দ্ৰ ডেকা, আপোনাৰ ওচৰলৈ আহিছোঁ। আজিৰ দিনটোত ৰাজ্যৰ ৰাজনীতিত এটা ডাঙৰ খবৰ যে এগৰাকী শীৰ্ষ তথা শক্তিশালী কংগ্ৰেছ নেতাই দল ত্যাগ কৰিছে আৰু তেওঁ দলৰ শেহতীয়া কাম কাজত কিছু অসন্তুষ্ট বুলি জনাইছে। কিন্তু এই মুহূৰ্তত যিহেতু এখন ৰুদ্ধদ্বাৰ বৈঠক হৈ থকাৰ খবৰ আমি লাভ কৰিছোঁ যে দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছে বুলি গম পাইছোঁ। গতিকে আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ অমৰেন্দ্ৰ ডেকা। চাওক এইখিনি মুহূৰ্তত বিৰোধী ৰাজনীতিৰ প্ৰায় প্ৰতিগৰাকী শীৰ্ষ নেতা ভূপেন বৰাৰ এই যি ঘোঁৰামৰাস্থিত বাসগৃহত উপস্থিত আছে আৰু সকলোৱে বুজনি দিবলৈ যত্ন কৰিছে। নিৰ্বাচনলৈ 1.5 মাহ মাত্ৰ বাকী থকা অৱস্থাত ভূপেন বৰাৰ দৰে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই দল ত্যাগ কৰাটো দলটোৰ বাবে কেনেধৰণৰ মুখ্যম আঘাত সেয়া সকলোৱে উপলব্ধি কৰিছে। এয়া কেৱল কংগ্ৰেছৰ বাবে আঘাত নহয়, এয়া সমগ্ৰ যিটো বিৰোধী সত্তা যিয়ে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি তেওঁলোকে ঘোষণা কৰি আহিছিল, তেওঁলোকৰ বাবেও এক বৃহৎ এটা আঘাত বুলি পৰিগণিত হৈছে। আৰু সেয়েহে ভূপেন বৰাৰ এই দল ত্যাগৰ খবৰ যিটো প্ৰচাৰ হৈছে, প্ৰচাৰ হোৱাৰ লগে লগে প্ৰায় প্ৰতিগৰাকী শীৰ্ষ নেতাই ভূপেন বৰাৰ বাসগৃহলৈ ঢাপলি মেলিছে। আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, তাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, তাৰ সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ আদি ধৰি কেইবাগৰাকী শীৰ্ষ নেতা এইখিনি মুহূৰ্তত ভূপেন বৰাৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ আছে। আন এটা কক্ষত অখিল গগৈৰ দৰে নেতাও তেওঁলোকে অপেক্ষাৰত অৱস্থাত আছে। সকলোৱে বুজনি দিবলৈ আহিছিল, কিন্তু বিৰোধী অন্যান্য দলসমূহৰ সৈতে আলোচনা কৰাৰ পূৰ্বে এই মুহূৰ্তত গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গই ভূপেন বৰাৰ সৈতে আলোচনাত বহিছে। কিবা এটা মধ্যমীয়া ৰাস্তা উলিয়াব পাৰে নেকি? ভূপেন বৰাৰ যি ক্ষোভ, ভূপেন বৰাৰ যি অসন্তুষ্টি, সেই অসন্তুষ্টি দূৰ কৰাৰ কাৰণে চেষ্টা চলাব পাৰি নেকি? তাৰ এই মুহূৰ্তত সেই চেষ্টাত ব্ৰতী হৈছে। আৰু শেহতীয়াকৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ আহি উপস্থিত হৈছে সি ভূপেন বৰাৰ বাসগৃহত। এইসকল নেতা যিয়ে আহি এই মুহূৰ্তত ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈছে, সেই সকলোৱে এটা কথাই কৈছে যে আমি আগতে কোনো ধৰণে এই সম্পৰ্কে অৱগত নাছিলোঁ। এই কথাই আমাক সকলোকে আচৰিত কৰি তুলিছে। কিন্তু ভূপেন বৰাই কিয় হঠাতে এনেধৰণৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে? ভূপেন বৰাই কিয় হঠাতে কংগ্ৰেছ দল ত্যাগ কৰিলে? আজি চাব, আজিৰ পৰা প্ৰায় 6 মাহ আগলৈকে ভূপেন বৰাই সদায় কৈ থাকে যে মই কোনো কাৰণতে কংগ্ৰেছ দল এৰি নাযাওঁ, কোনো কাৰণতে মই বিজেপিত নাযাওঁ, এনেধৰণৰ মন্তব্য দি আহিছিল। কিন্তু হঠাৎ শেহতীয়াকৈ এনেধৰণৰ সিদ্ধান্তই ৰাজ্যৰ ৰাজনীতিত খলকনি তুলিছে। আৰু কেনেধৰণৰ এটা ৰাস্তা উলিয়াব পাৰি, ভূপেন বৰাৰ খুব অসন্তুষ্টি দূৰ কৰাৰ প্ৰয়াস কিদৰে চলাব পাৰি, সেই প্ৰচেষ্টাত যেন ব্ৰতী হৈছে সকলো। ইয়াৰ পূৰ্বে হয়তো দল ত্যাগ কৰিম বুলি ঘোষণা কৰাৰ পিছত কোনো কংগ্ৰেছ শীৰ্ষ নেতাৰ বাসগৃহত এইদৰে সকলোৱে আহি উপস্থিত হোৱাৰ নজিৰ নাই। শেহতীয়া সময়ত যি সময়ত বিজেপিয়ে আচলতে সম্পূৰ্ণ তেওঁলোকে আগ্ৰাসী ৰাজনীতি কৰিছে, সেই সময়ত দেখা গৈছে যে বহু কংগ্ৰেছী নেতাই এইদৰে দল ত্যাগ। হয়, অমৰেন্দ্ৰ ডেকা, এই মুহূৰ্তত আপুনি যি ধৰণে কৈছে যে ভূপেন বৰাই বিজেপিত কোনো কাৰণতে যোগদানৰ কথা নাছিল, গতিকে শেহতীয়াকৈ এটা খবৰ ওলাইছে কোনোবা এটা আঞ্চলিক দলত হয়তো ভূপেন বৰাই যোগদান কৰিব পাৰে। তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে বিজেপিতো যোগদানৰ খবৰ ওলাইছে, 20 ফেব্ৰুৱাৰীত যোগদান কৰিব বুলি খবৰ ওলাইছে। এই খবৰৰ সত্যতা কিমান, অমৰেন্দ্ৰ ডেকা? চাওক এইখিনি মুহূৰ্তত তেনেধৰণৰ বিভিন্ন খবৰ ওলাই আছে। আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজে আহি ভূপেন বৰাক বাসগৃহত সাক্ষাৎ কৰাৰ কথা আজি সংবাদ মাধ্যমৰ সন্মুখত মুকলিকৈ কৈছে যে তেওঁ ভূপেন বৰাৰ বাসগৃহলৈ আহি সাক্ষাৎ কৰিব আৰু তেওঁৰ বাবে বিজেপিৰ দুৱাৰ খোলা ৰাখিব। কেৱল এয়াই নহয়, তেওঁ যদি বিজেপিত যোগদান কৰে তেতিয়াহ'লে তেওঁক বিধায়ক নিৰ্বাচিত কৰাৰ দায়িত্ব বিজেপিয়ে গ্ৰহণ কৰিব। এনেধৰণৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত মুকলিকৈ ঘোষণা কৰিছে। এই ঘোষণাৰ পিছতে এটা কথা স্পষ্ট হয় যে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাৰ সৈতে কোনো যোগসূত্ৰ ৰাখি চলিছিল নেকি, বা যোগসূত্ৰ গঢ়াৰ এতিয়া চেষ্টা চলাইছে নেকি? অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই তেনেধৰণৰ কথা নৎসাত কৰি কৈছে যে ভূপেন বৰাৰ সৈতে আমাৰ কোনো যোগাযোগ হোৱা নাই, এই পৰ্যন্ত যোগাযোগ হোৱা নাই। কিন্তু তেওঁ প্ৰয়োজন সাপেক্ষে ভূপেন বৰাৰ বাসগৃহলৈ আহিব, কিয়নো ভূপেন বৰাৰ তেওঁ বন্ধু আছিল, সমসাময়িক দুয়োগৰাকী কংগ্ৰেছী নেতা। তেওঁলোকে একে সময়তে যুৱ কংগ্ৰেছত যোগ দিছিল, একে সময়তে যুৱ কংগ্ৰেছৰ পৰা আহি প্ৰদেশ কংগ্ৰেছৰ তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিছিল। গতিকে এনে এটা সময়ত ভূপেন বৰা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এটা ভাল সম্পৰ্ক আছিল, এই কথা কিন্তু ভূপেন বৰাও কেতিয়াও অস্বীকাৰ কৰা নাই। আনকি দলটোৰ সভাপতিৰ দায়িত্ব
লৈ থকাৰ সময়তো ভূপেন বৰাই কৈছিলে যে এটা সময়ত আমি ভাল বন্ধু আছিলোঁ, এতিয়াও সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে, কিন্তু দলত মই যিটো দলৰ যি আনুগত্য সেই আনুগত্যৰ বাহিৰে মই বেলেগ কথা কেতিয়াও চিন্তা নকৰোঁ, তেনেধৰণৰ কথা এটা কৈছিল। কিন্তু শেহতীয়া ঘটনাক্ৰম চাব, কংগ্ৰেছৰ ভিতৰতে এটা লবি সক্ৰিয় হৈ উঠিছিল ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰাই যথাসম্ভৱ শীঘ্ৰে আহি গৌৰৱ গগৈক এই সভাপতি পদত অলংকৃত কৰিব লাগে। আৰু এই দাবীটোক লৈ স্বাক্ষৰ অভিযান চলিছিল, স্বাক্ষৰ অভিযানৰ নেতৃত্ব দিছিল সেইখিনি সময়ত ৰকিবুল হুছেইনে নেপথ্যত থাকি এই স্বাক্ষৰ অভিযানৰ নেতৃত্ব দিছিল। আৰু প্ৰথমতে একাংশ বিধায়কে এই স্বাক্ষৰ অভিযানত ভাগ লৈছিল, বিধায়কসকলৰ পিছত প্ৰাক্তন বিধায়ক একাংশই এই স্বাক্ষৰ অভিযানত ভাগ লৈছিল। সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ একাংশ বিষয়ববী আৰু প্ৰাক্তন বিষয়ববীয়াও এনেধৰণৰ পৃথকে স্বাক্ষৰ অভিযান চলাইছিল। আৰু এই স্বাক্ষৰ অভিযানৰ পিছত তেওঁলোকৰ যি স্বাক্ষৰ সম্বলিত পত্ৰ, সেই পত্ৰ হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছিল যে যদিহে ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈক দলৰ সভাপতিৰ দায়িত্ব দিয়া হয়, ৰাজ্যিক নেতৃত্ব তেওঁক গৌৰৱ গগৈ প্ৰদান কৰা হয়, তেতিয়াহ'লে দলটোৱে উত্থান কৰিব। কিন্তু দেখা গ'ল এনেধৰণৰ এটা পৰিস্থিতিৰ পিছত হঠাতে ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈ দিলে। একেলগতে পৰিস্থিতি এটালৈ সৃষ্টি হ'ল যে গৌৰৱ গগৈৰ নেতৃত্বত হয়তো কংগ্ৰেছে উন্নতি কৰিব। তেনেধৰণৰ এটা যুঁজা চলি থকাৰ সময়তে আহিল ভূপেন বৰাক এতিয়া কেনেধৰণৰ দায়িত্ব দিব। ভূপেন বৰাক দেখা গৈছিলে নিৰ্বাচনী কেম্পেইনিং কমিটিত তেওঁক অধ্যক্ষৰ আসনত দি থোৱা হৈছিলে। কিন্তু সমান্তৰালকৈ শেহতীয়াকৈ দেখা গৈছে বিৰোধীৰ সৈতে যি মিত্ৰতা, সেই মিত্ৰতাৰ সম্পৰ্কে আলোচনা আগবঢ়াই নিয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ভূপেন বৰাক। আমাৰ দৰ্শকক এইখিনি মুহূৰ্তত এটা কথা মনত পেলাই দিব বিচাৰোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত, সৰ্বভাৰতীয় প্ৰেক্ষাপটত ইণ্ডিয়া ব্লক গঠন হোৱাৰ পূৰ্বে অসমত কিন্তু বিৰোধীৰ মৰ্চা এটা গঠন হোৱাৰ কুচকাৱাজ চলিছিল আৰু ইয়াৰ দায়িত্ব লৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকা সময়ত ভূপেন বৰাই। ভূপেন বৰাৰ এক প্ৰকাৰ আগ্ৰহ আৰু ভূপেন বৰাৰ উদ্যোগতে ৰাইজৰ দলেই হওক, অসম জাতীয় পৰিষদেই হওক, অজিত কুমাৰ ভূঞা ডাঙৰীয়া যিটো দল, সেই দলটোৱেই হওক, তাৰ সমান্তৰালকৈ সেইখিনি সময়ত বাওঁপন্থী শিবিৰ বা অন্যান্য যিবোৰ বিৰোধী দল, সৰু সৰু দল আছে, তেওঁলোকে সকলোকে একত্ৰিত হৈ একেলগে বিজেপিৰ বিৰুদ্ধে তেওঁলোকে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰি আহিছিল। ইয়াৰ মাজতে আহে বিহালী উপনিৰ্বাচনত সেই যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা থানবান হৈ যায়। কিয়নো বিহালী বিহালীৰ দায়িত্ব দি থোৱা হৈছিল গৌৰৱ গগৈক, আৰু গৌৰৱ গগৈয়ে বিশেষ আলোচনা নকৰাকৈ অন্যান্য বিৰোধী দলসমূহৰ লগত কোনো ধৰণৰ কথা বতৰা নপতাকৈ সম্পূৰ্ণ একপক্ষীয়ভাৱে বিহালীত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। ইয়াৰ পিছতে আঁতৰি যাব লগা হৈছিল ভূপেন বৰাই এই যি বিৰোধী ঐক্যমঞ্চ আছিল, সেই ঐক্যমঞ্চৰ অধ্যক্ষ পদৰ পৰা। কাৰণ অধ্যক্ষ হৈ আছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী, আৰু কংগ্ৰেছেই যেতিয়া বিৰোধী অন্যান্য দলসমূহৰ সৈতে কোনো ধৰণৰ আলোচনা অবিহনে তেওঁলোকে ত্যাগ কৰিছিল, তাৰপিছত তেওঁলোকে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল, তাৰপিছত কোনো কাৰণতে নৈতিকভাৱে ভূপেন বৰা সেই অধ্যক্ষ পদত থকাটো সমীচীন নাছিল বুলি ভাবি তেওঁ সেই অধ্যক্ষ পদ ত্যাগ কৰিছিল। ইয়াৰ পিছত সভাপতি সলনি হ'ল। তাৰপিছত দেখা গ'ল যে এই দায়িত্ব সভাপতি গৌৰৱ গগৈ হোৱাৰ পিছতো বা শেহতীয়াকৈ নিৰ্বাচনী প্ৰেক্ষাপট যেতিয়া তৎপৰতাৰে আগবাঢ়িছে বা অন্যান্য বিৰোধী দলসমূহৰ লগ লাগি 1.5 মাহ সময় হাতত নিৰ্বাচনৰ বাকী থকা অৱস্থাত বিজেপিৰ বিৰুদ্ধে কিদৰে ঐক্যবদ্ধভাৱে যুঁজাৰ পৰিকল্পনা কৰিব পাৰি, কিদৰে ৰণনীতি প্ৰস্তুত কৰিব পাৰি, সেই সম্পৰ্কে আলোচনা কৰিবলৈ ভূপেন বৰাক দায়িত্ব দিয়া হ'ল। তাৰ এদিন পিছতে আকৌ সভাপতি গৌৰৱ গগৈয়ে ক'লে যে আচলতে ভূপেন বৰাক অকলে দায়িত্ব দিয়া হোৱা নাই, যৌথভাৱে ৰকিবুল হুছেইনকো এই দায়িত্ব অৰ্পণ কৰা হৈছে। মন কৰিব, যৌথভাৱে এই দায়িত্ব ৰকিবুল হুছেইনক অৰ্পণ কৰা বুলি কোৱাৰ পিছতেই এক প্ৰকাৰ ভূপেন বৰা শূন্য হৈ পৰে। কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বা আমাৰ দৰ্শক অৱগত যে যি ধৰণৰ স্বাক্ষৰ অভিযান চলিছিল ভূপেন বৰাৰ বিৰুদ্ধে, সেই ভূপেন বৰাৰ স্বাক্ষৰ অভিযানৰ নেতৃত্ব লোৱাৰ অভিযোগ আছিল ৰকিবুল হুছেইনৰ বিৰুদ্ধে। এইখিনি মুহূৰ্তত জাকিৰ হুছেইন চিকদাৰ কাৰ্যকৰী সভাপতি অকণমান আছে, অকণ বৈঠক চলি আছে, এতিয়া কিবা ওলাব নেকি সমাধান সূত্ৰ, নে সঁচাকৈ এতিয়া দলটো কৰিব? আলোচনা চলি আছে দেখিছোঁ, আপুনিও আছিলে যি হ'বলৈ গৈ আছে ভাল হ'বলৈ গৈ আছে। সকলোৱে মিলিজুলি আগৰ নিচিনাকৈ চলিব লাগিব। আৰু এটা কথাই কওঁ, কংগ্ৰেছত সকলোৰে মাজত মিলা প্ৰীতিৰে 2026 ইলেকশ্যন খেলা হ'ব আৰু সেই দিশেৰে আগবঢ়া গৈছে। খুব অসন্তুষ্টি নিশ্চয় আছিল, হঠাৎ এইদৰে দল ত্যাগ কৰাৰ কথা আহি গ'ল। কেনেকৈ সমাধান সূত্ৰ কেনেকৈ এই কথাবিলাক আলোচনা চলি আছে, আপোনালোকে কম সময়তে সকলো জানিব পাৰিব। মানে সকলো ভাল খবৰ আহিব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান আগতে ঘোষণা কৰিছে যে বিজেপিৰ বাবে ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ খোলা আছে, তেওঁ যদি যোগ দিয়ে বিধায়ক হিচাপে নিৰ্বাচিত কৰিব। বিজেপিয়ে বিজেপিৰ চিন্তা কৰিব, আমি কংগ্ৰেছৰ চিন্তা কৰিম। ভূপেন বৰা কংগ্ৰেছ হৈ থাকিব, কংগ্ৰেছত থাকিব। ভূপেন বৰা কংগ্ৰেছত থাকিব, এই কথাখিনি ঘোষণা কৰিছে জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই। এইখিনি মুহূৰ্তত আমি আৰু দেখুৱাইছোঁ জিতেন্দ্ৰ সিং আহি উপস্থিত হৈছে।
প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছে AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আহি উপস্থিত হৈছে মনোজ চৌহান আহি উপস্থিত হৈছে मैं मिलूंगा उनसे मिलके फिर करूँगा মনোজ চৌহান জিতেন্দ্ৰ সিং আহি উপস্থিত হৈছেহি এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ জিতেন্দ্ৰ সিং আহি উপস্থিত হৈছেহি মনোজ চৌহান আহি উপস্থিত হৈছেহি মনোজ চৌহান আৰু জিতেন্দ্ৰ সিং উপস্থিত হৈ তেওঁলোকেও কৈছে যে আমি আলোচনা সাক্ষাৎ কৰিব আহিছোঁ আলোচনা কৰিম আলোচনাৰ অন্তত কি ওলাই সেয়া পৰৱৰ্তী সময়ত দেখা যাব কিন্তু এইখিনি মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গ উপস্থিত হৈছেহি ভূপেন বৰাৰ বাসগৃহত ভিতৰত এতিয়াও ৰুদ্ধদ্বাৰ বৈঠক চলি আছে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ হয় নিশ্চয়কৈ অমৰেন্দ্ৰ যি জিলা কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ যি বিতৰ্ক হৈছিল তাৰ পিছৰে পৰা সেই ক্ষোভে যেন এতিয়া ক্ৰমান্বয়ে ফিৰিঙতিৰ পৰা এক খাণ্ডৱ দাহৰ দিশে আগবাঢ়িছে কিন্তু এই মুহূৰ্তত অমৰেন্দ্ৰ ডেকা আপোনাৰ পৰা জানিব বিচাৰিম আন এটা প্ৰসংগ যিহেতু বিৰোধী ঐক্যৰ দায়িত্বত দিয়া আছিল দায়িত্ব অৰ্পণ কৰা আছিল ভূপেন বৰাক আৰু এই মুহূৰ্তত বিৰোধী ঐক্যৰ প্ৰসংগটো কি হ'ব বিৰোধী ঐক্যৰ যি কলিতেই মৰহি গ'ল নেকি বিৰোধী ঐক্যৰ প্ৰসংগটো এতিয়া কলিতেই মৰহি যাবলৈ ওলাইছে নেকি অমৰেন্দ্ৰ চাওক এইখিনি মুহূৰ্তত মই আৰু এটা খবৰ আমাৰ দৰ্শকক দিব বিচাৰিছোঁ এক প্ৰকাৰ ব্ৰেকিং প্লেট লগা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে অখিল গগৈয়েও অনুৰোধ জনাই আছে ভূপেন বৰাই যাতে কংগ্ৰেছ দল ত্যাগ নকৰে কিন্তু তাৰ সমান্তৰালকৈ যদিহে তেওঁ নিজৰ স্থিতিত অটল থাকে তেতিয়াহ'লে দ্বিতীয় এটা অফাৰ দিছে অখিল গগৈয়ে যে আপুনি ৰাইজৰ দলত যোগদান কৰক ৰাইজৰ দলৰ সভাপতিৰ দায়িত্ব দিয়া হ'ব অখিল গগৈয়ে প্ৰথম দায়িত্ব দিছে প্ৰথম যিটো অফাৰ সেইটো হৈছে আপুনি কংগ্ৰেছতেই থাকক কংগ্ৰেছত থাকি আপুনি দল শক্তিশালী কৰক তাৰ লগতে বিৰোধী ঐক্য শক্তিশালী কৰক যদি সম্ভৱ হয় PCR টিম আমাৰ এটা ব্ৰেকিং প্লেট লগাব অখিল গগৈয়ে দিছে প্ৰস্তাৱ কংগ্ৰেছত থকাৰ আহ্বান জনাইছে ভূপেন বৰাক আৰু যদিহে সেইটো সম্ভৱ নহয় তেতিয়াহ'লে ৰাইজৰ দলত যোগদান কৰাৰ আহ্বান জনাইছে আনকি অখিল গগৈয়ে ভূপেন বৰাক ৰাইজৰ দলৰ সভাপতি দায়িত্ব দিয়াৰ কথা ঘোষণা কৰিছে অফাৰ দিছে আৰু তাৰ সমান্তৰালকৈ আমাৰ হাতত যি তথ্য আছে তেওঁ কৈছে যে যি বিৰোধী ঐক্য সেই বিৰোধী ঐক্য গঠন সেই বিৰোধী ঐক্য আগবঢ়াই নিয়াৰ সমস্ত দায়িত্ব ভূপেন বৰাৰ হাতত দিব তেনেধৰণৰ এক প্ৰস্তাৱো অখিল গগৈয়ে দিছে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি অখিল গগৈয়ে ভূপেন বৰাক দিয়া যিটো প্ৰস্তাৱ সেই প্ৰস্তাৱটোৰ সম্পৰ্কে আমি ক'বলৈ বিচাৰিছোঁ যদি সম্ভৱ হয় ব্ৰেকিং বজাব অখিল গগৈয়ে প্ৰস্তাৱ দিছে ভূপেন বৰাক প্ৰথম প্ৰস্তাৱ আপুনি কংগ্ৰেছতে থাকক কংগ্ৰেছত থাকি আপুনি দল সংগঠন শক্তিশালী কৰক আপুনি পূৰ্ণোদ্যমে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হওক দ্বিতীয় প্ৰস্তাৱ যদিহে আপুনি নিজৰ স্থিতিত অটল থাকে যদিহে কংগ্ৰেছত থকাটো আৰু আপোনাৰ বাবে সম্ভৱ নহয় তেতিয়াহ'লে আপুনি ৰাইজৰ দলত যোগদান কৰক আৰু ৰাইজৰ দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰক ৰাইজৰ দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে সমগ্ৰ যিটো বিৰোধী ৰাজনীতি সেই বিৰোধী ৰাজনীতি আগবঢ়াই নিবলৈ যি ধৰণৰ ব্যৱস্থাৰ প্ৰয়োজন হয় সেই সকলো ব্যৱস্থা আপুনি লওক আপোনাক আমি আগবঢ়াই দিম এনেধৰণৰ এটা প্ৰস্তাৱ দিছে দেৱপ্ৰতিম